টিচাৰবিলাক স্কুললৈ নাহে তেতিয়াহ'লে মই তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ম। এই মেছেজটো আপুনি কি দিব? এইটো এটা কনফিউজিং সৃষ্টি কৰিছে এই মেছেজ লৈ। অলৰেডি আমি গম পাইছোঁ যে যোৱাকালি আমাৰ হায়াৰ অথৰিটিৰ পৰা আহিছে যে 29লৈকে ডিউ টু কৰোণা ভাইৰাছ 29লৈকে আমাৰ সমগ্ৰ যিমান স্কুল আছে মানে এলিমেণ্টাৰীৰ পৰা হায়াৰ ছেকেণ্ডেৰীলৈকে যিমান এডুকেশ্যন ইনষ্টিটিউশ্যন আছে বন্ধ থাকিব। কিন্তু তাৰ পিছতো আমাৰ টিচাৰৰ মানে হেৰ পৰা বহুত বিতৰ্ক সৃষ্টি হৈছে যে টিচাৰবোৰে আহিব নে নাহে, সেইটোৰ কাৰণে এটা মানে কনফিউজন সৃষ্টি হৈছে। সেইটো কাৰণে এজ পাৰ ইনষ্ট্ৰাকশ্যন অফ আমাৰ DDC মেডামৰ লগতো মই আলোচনা কৰিছোঁ, ADC ছাৰ এডুকেশ্যন যোন আছে তেওঁৰ লগতো আলোচনা কৰিছোঁ। চ' এজ পাৰ ডিছকাছড উইথ হায়াৰ অথৰিটি এডমিনিষ্ট্ৰেশ্যন এইটোৱে আমি মানে সিদ্ধান্তত আহিছোঁ যে টিচাৰৰ একাডেমিক স্কুলৰ যিখিনি একাডেমিক আৰু এডমিনিষ্ট্ৰেটিভ ৱৰ্ক আছে সেইটো যাতে এই ক্লোজাৰ ডেট যাতে হেম্পাৰ নহয়, আৰু এজ পাৰ মানে ডিজায়াৰ্ড when ডিজায়াৰ্ড বাই আৱাৰ হেড টিচাৰ হেডমাষ্টাৰ তেওঁলোকৰ নিৰ্দিষ্ট মতে অনুসৰ মতে যদি টিচাৰবোৰক তেওঁলোকে যদি স্কুলত মাতে তেওঁলোকে আহিব পাৰিব। আপুনি কি দিছে মেছেজ? মোৰ মেছেজটো এইটোৱে দিছিলোঁ যে প্ৰথমত আমাৰ এজ পাৰ ইনষ্ট্ৰাকশ্যন আমি দিছিলোঁ যে টিচাৰবোৰ আহিব লাগিব, কিন্তু ডিছকাশ্যন DDC মেডামৰ লগত আমি ডিছকাশ্যন কৰাৰ পিছত এইটোৱে আমি সিদ্ধান্ত ল'লোঁ যে একাডেমিক আৰু এডমিনিষ্ট্ৰেটিভ ৱৰ্ক তেওঁলোকে যাতে কৰিব পাৰে, সেইটোৰ কাৰণে তেওঁলোকে যেতিয়া আহিব পাৰে তেওঁলোকে স্কুলত এইটো মানে HT আৰু HM ডিচাইড কৰিব। তেওঁলোকে যদি তেওঁলোকক যদি মাতে টিচাৰৰ এজ এণ্ড when required by the headmaster by the head teacher তেওঁলোকে আহিব পাৰে। এইখিনি সময়ত যদি কোনো টিচাৰ নাই আপুনি কিবা বিভাগীয় একশ্যন ল'ব? নাই, সেইটো ল'ব নোৱাৰোঁ, কিয় কাৰণে অলৰেডি আমাৰ হায়াৰ অথৰিটিৰ পৰা ইনষ্ট্ৰাকশ্যন আহিছে যে স্কুল ক্ল'জ। চ' এইটো আমি বাধ্যতামূলক চবকে আমি কৰিব নোৱাৰিম যে স্কুল আহিবই লাগিব কৰিবই লাগিব, কিন্তু একাডেমিক আৰু এডমিনিষ্ট্ৰেশ্যন যাতে আমাৰ চলি থাকে আৰু তেওঁলোকৰ যিখিনি অফিচিয়েল ৱৰ্ক আছে স্কুলত সেইখিনি যাতে চলি থাকে, সেইটোত যাতে হেম্পাৰ নহয়, সেইটো আমি ইয়াতে মানে চেষ্টা কৰিম আৰু যাতে সেইটো কণ্টিনিউ হয়।